যিহেতু অহাকালিৰ পৰা আমাৰ P-2 বিতৰণ আৰম্ভই হ'ব আৰু পৰহি আমাৰ পোল ডে -1 যিখিনি পাৰ্টি আছে তাৰে বিতৰণখিনি কৰা হ'ব। সেই মৰ্মে যিখিনি আমাৰ এৰেঞ্জমেণ্ট তাত কোনো ধৰণৰ তথ্য আছে বা আপোনালোকৰ কিবা ফিডবেক আছে সেইখিনিও জানিবলৈ বিচাৰিম। বহুতখিনি কথা আগৰ প্ৰেছ মিটত আপোনালোকে গমেই পায়। আমাৰ 3টা LAC বৰক্ষেত্ৰী, নলবাৰী, টিহু LAC আৰু বৰপেটা পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিত পৰে। আমাৰ ফেজ 3 ভোটিং হ'ব 7 তাৰিখে, আমাৰ 7 মে'ত ভোটিংটো হ'ব আৰু অহাকালি আমাৰ 51টা পলিং পাৰ্টি ইয়াৰ পৰা যাবগে। কালি ৰাতিপুৱা ৰাওনা হ'ব আৰু বাকী যিখিনি আছে টোটেল 807 পলিং ষ্টেচন আছে। তো এই 51টা বাদ দি বাকী যিখিনি আছে সেই 807 - 51 আমাৰ 6 মে'ৰ তাৰিখে গৰ্ডনৰ পৰা, য'ত আমাৰ মেটেৰিয়েল ইছ্যু আৰু ৰিচিট চেণ্টাৰ আছে, তাৰ পৰা তেখেতসকলে মৰ্ণিং নিজৰ নিজৰ বস্তুখিনি কালেক্ট কৰি গুচি যাব। ট্ৰান্সপৰ্ট চেলৰ পৰা গোটেইখিনি যাৱতীয় ব্যৱস্থা কৰা হৈছে আৰু বিশেষকৈ যিহেতু আমাৰ চৰাঞ্চলখিনি আছে য'ত দুৰ্গম এলেকা বহুত আছে, তাতে আনকি আমাৰ বুলক কাৰ্ট হওক, গৰু গাড়ী, ঘোঁৰা গাড়ী বা আমাৰ যিখিনি ধৰক বাইকৰ ব্যৱস্থা কৰা হৈছে, পৰ্টাৰৰ ব্যৱস্থা কৰা হৈছে, লগতে বাফেলো কাৰ্ট, বুলক কাৰ্ট, নাও গোটেইখিনি কৰা হৈছে। আৰু এটা আমি অসুবিধা আগৰ বাৰত পাইছিলোঁ, যিটো মই যিহেতু ট্ৰেইনিং ভেনিউ কেইটাত বাৰম্বাৰ ঘূৰি আছোঁ, দেখা গৈছিল যে ট্ৰেইনিং ভেনিউত মানে তেওঁলোকে কৈছিল যে কেতিয়াবা লাইফ জেকেটটো দিয়া হোৱা নাছিলে। এইবাৰ আমি আৰু এটা ব্যৱস্থা কৰিছোঁ যে লাইফ জেকেট বা লাইফ বয় যিটো আছে নাৱে নাৱে দিয়া হ'ব, যাতে কোনো ধৰণৰ আমাৰ ডেঞ্জাৰ বা এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি ফেচ নকৰাকে পলিং পাৰ্টিখিনিয়ে নিজৰ নিজৰ পলিং ষ্টেচনলৈ গৈ পায়। কিছু সুখবৰ ইতিমধ্যে আৰু জনাবলৈ বিচাৰিছোঁ যে আমাৰ উইমেন পলিং ষ্টেচন 35টা আছে, তো প্ৰায় আৰবানৰ আধাখিনিয়ে আমাৰ মহিলাৰ দ্বাৰা পৰিচালনা কৰা হ'ব। আমাৰ মডেল পলিং ষ্টেচন 3টাকৈ ৰখা হৈছে। বৰক্ষেত্ৰীত মৰুৱা বইজ MV স্কুল, নলবাৰীত MNC বালিকা কলেজ আৰু টিহুত সৰ্বেশ্বৰ দাস জুনিয়ৰ কলেজ, এইকেইটা মডেল পলিং ষ্টেচন হ'ব। ইয়াতে একোটা থিমেটিক আমি কৰিছোঁ আৰু থিমকেইটা অলপ ছাৰপ্ৰাইজ আছে। সেইদিনা 7 তাৰিখে আপোনালোকে গম পাব। এটা নতুনত্ব আনি এটা নতুন থিমৰ ওপৰত মডেল পলিং ষ্টেচন কেইটা কৰা হৈছে। আমাৰ যিখিনি বৰক্ষেত্ৰীৰ P-2 ছেক্টৰছ আছে তেওঁলোকৰ কাৰণে আমি যিখিনি দৰকাৰ, যিখিনি প্ৰয়োজনীয় বা যিখিনি তেওঁলোকৰ দৰকাৰ আছিলে আমাৰ ফেচিলিটিজখিনি গোটেইখিনি দিয়া হৈছে। ইতিমধ্যে AMFৰ আমাৰ যিখিনি এচিয়ৰ্ড মিনিমাম ফেচিলিটিজ আছে BLOৰ দ্বাৰা সেইখিনি চেকিং কৰা হৈছে আৰু ফেচিলিটিজখিনি দিয়া হৈছে। ইলেক্টৰ্ছৰ বিষয়ে কিছু জনাবলৈ বিচাৰোঁ যে আমাৰ আজিৰ দিনলৈকে যিটো আমাৰ 19 এপ্ৰিলৰ তাৰিখৰ যিটো ফাইনেল আমাৰ ইলেক্টৰেল ৰোলৰ ফিগাৰ আছে, সেইটো আছে বৰক্ষেত্ৰীৰ কাৰণে টোটেল নাম্বাৰ্ছ আছিলে 2.19 লাখ। তাৰে মেল 1.13, ফিমেল 1.06 লাখ আছে। আমাৰ নলবাৰীৰ কাৰণে আছে 1.97 লাখ আৰু টিহুৰ কাৰণে আমাৰ জাষ্ট 2 লাখ ক্ৰছ কৰিছে। 2 লাখ প্ৰায় 2,04,000 ভোটাৰ আমাৰ টিহু সমষ্টিত আছে আৰু টোটেল জিলাখনত আছে 6,20,901 নাম্বাৰ অফ ভোটাৰ। আমাৰ নলবাৰী তিনিওটা সমষ্টি মিলি পেলাই নলবাৰী জিলাখনত ভোটদান সেইদিনা ভোটাধিকাৰ তেখেতসকলে সাব্যস্ত কৰিব। ইলেক্টৰ ৰোলৰ ডিটেইলখিনিও লোৱা হৈছিলে। আমাৰ PWD ভোটাৰ্ছ আইডেণ্টিফাই কৰিবলৈ কৈছিলে, যিহেতু বিশেষভাৱে সক্ষম লোকসকলৰ কাৰণে কিছু বিশেষ ফেচিলিটিজ দিয়া হয়। য'ত য'ত আমাৰ ৰিপৰ্টখিনি আমি আগতীয়াকৈ লৈছিলোঁ, য'ত ৰিপৰ্ট আহিছে হুইল চেয়াৰৰ ব্যৱস্থাখিনি কৰা হৈছে আৰু এনেধৰণৰ PWD ভোটাৰৰ আমাৰ সংখ্যাটো হৈছে 4,065 গৰাকী। সেইটো আগৰ যিটো ফিগাৰ আছিল তাতকৈ বহুখিনি আমি আইডেণ্টিফাই কৰিব পাৰিছোঁ। আৰু ছিনিয়ৰ চিটিজেনছ 1824 আছে আৰু 100+ ভোটাৰো আমাৰ নলবাৰী জিলাত আছে। 24 গৰাকী 100+ ভোটাৰ্ছ আছে। তাৰে বৰক্ষেত্ৰীত 8 গৰাকী, নলবাৰীত 2 গৰাকী আৰু টিহুত 14 গৰাকী চিনাক্ত কৰা হৈছে। য়াং ইলেক্টৰ যিটো নেকি 18-19 এজ গ্ৰুপৰো যথেষ্টখিনি ভোটাৰ আমি এনৰোল কৰিবলৈ সক্ষম হৈছোঁ। 10,634 গৰাকী ভোটাৰ আমি আইডেণ্টিফাই কৰিছোঁ আৰু 1224 ছাৰ্ভিচ ভোটাৰ্ছ আছে। ইতিমধ্যে আমাৰ যিখিনি পোষ্টেল ফেচিলিটেশ্যন চেণ্টাৰ আছে, ভোটাৰ ফেচিলিটেশ্যন চেণ্টাৰ, সেই চেণ্টাৰখিনি আমাৰ চলি আছে বৰ্তমান আমাৰ গৰ্ডন আৰু PC অফিচত, এই 2 জেগাত চলি আছে। আৰু ময়ো দিলোঁ, মোৰ ইতিমধ্যে মই ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ। চ' প্ৰাউডলি আই কেন চে ডেট আই এম ইন। আৰু পলিং পাৰ্চনেলৰ আমাৰ টোটেল প্ৰিচাইডিং অফিচাৰ, পলিং অফিচাৰ 1st, 2nd, 3rd 807 আছে আৰু সেই অনুপাতে আমাৰ ৰিজাৰ্ভৰ কাৰণেও চাফিচিয়েণ্ট মানুহ ৰখা হৈছে। পলিং ষ্টেচন
ষ্টেচনৰ ইনফৰমেশ্যনটো ইতিমধ্যে দিয়া হৈছে 807 পলিং ষ্টেচন আমাৰ তাত আছে আৰু মহিলাৰ দ্বাৰা পৰিচালনা কৰা হ'ব 35টা পলিং ষ্টেচন। বাৰীত এটা কথা আপোনালোকে হয়তো পৰিলক্ষিত কৰিছে আৰু আমি আগতেও এই কথাটো কৈছোঁ যে যদিও আমাৰ ভোটাধিকাৰ যিটো ভোটিং পাৰ্চেণ্টেজ হয় সেইটোৰ হাৰটো ভোটিং পাৰ্চেণ্টেজটো আমাৰ কম্পেয়াৰ্ড টু ৰেষ্ট অফ দ্য কাণ্ট্ৰি কম্পেয়াৰ্ড টু ষ্টেট মানে নেশ্যনেল লেভেল বা ষ্টেট লেভেলতকৈ আমাৰ বহুত বেছি আমাৰ প্ৰায় 83 to 84% আছিলে যোৱা ইলেকশ্যনত য'ত নেকি নেশ্যনেল এভাৰেজটো হৈছে 67% আৰু ষ্টেটৰ এভাৰেজটো হৈছে 81%। কিন্তু এটা কথা তাতে দেখা গৈছে যে মেল আৰু ফিমেলৰ যিটো ডিফাৰেঞ্চ আছে সেইটো আচৰিত ধৰণে নলবাৰীত কিয় কমি আছে মানে আমি বিভিন্ন কাৰণ আইডেণ্টিফাই কৰিছোঁ তাৰে বাবে আমি ষ্টেপটো লৈছোঁ কিন্তু অন্য জেগাত ধৰক 0.1, 0.2%ৰে ডিফাৰেঞ্চ আছে নেশ্যনেল আৰু ষ্টেট লেভেলত কিন্তু আমাৰ নলবাৰী জিলাত 2%ৰ ডিফাৰেঞ্চ এটা আমি দেখিছোঁ ত' আমি বিশেষকৈ এক্টিভিটিজ লৈছোঁ যে আমাৰ বাইদেউসকলে যাতে ওলাই আহি সেইদিনাখন নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে তাৰ বাবে গোটেইখিনি যাৱতীয় ব্যৱস্থা আমাৰ ফালৰ পৰা লোৱা হৈছে